Hello dear students, myself Karamraj Tasa. Today we will discuss about trigonometric identities, which is the last part of trigonometry of class 10. Class 10 একেবাৰে শেষৰ trigonometry অভেদৰ ওপৰত আলোচনা কৰিম। লগতে মোৰ আগৰ ক্লাছত ডিসকাস কৰা complementary angle বা reciprocal খিনিৰ ওপৰতো কিছুমান সৰু সৰু ট্ৰিক দিম। এই ট্ৰিকখিনি তোমালোকে ভিডিঅ'ৰ শেষলৈকে চাবা যাতে গোটেইখিনি কথাই তোমালোকে ভালদৰে বুজি পোৱা। বাৰু এতিয়ালৈকে যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন প্লিজ সাবস্ক্ৰাইব কৰি লবা যাতে মোৰ আহিবলগীয়া সম্পূৰ্ণ ভিডিঅ'খিনি তোমালোকে সময়মতে পাই থাকা। আৰু যদিহে ভিডিঅ'টো তোমালোকে ভাল পোৱা প্লিজ প্ৰেছ দ্য লাইক বাটন আৰু যদি কিবা সাজেশন থাকে তোমালোকে সাজেশনখিনি দিব পাৰিবা কমেন্ট বক্সত। ঠিক আছে? ছাত্ৰ-ছাত্ৰীসকল আজি আমি trigonometric identitiesৰ ওপৰত অৰ্থাৎ trigonometry অভেদৰ ওপৰত আমি আলোচনা কৰিবলৈ আহিছো। এটো আলোচনা কৰাৰ আগতে মোৰ লাষ্ট ক্লাছত যেনেদৰে মই বিভিন্ন trigonometric অনুপাতৰ ওপৰত আৰু complementary angleৰ ওপৰত আমি ডিসকাস কৰিছিলো সেইখিনি মনত ৰখাৰ মই আজি তোমালোকক সৰু ট্ৰিক এটা দিবলৈ গৈ আছো। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। এটা তোমালোকে ছবিত চাবা এনেদৰে মই এটা ছবি আঁকি লৈছো sin θ cos θ tan θ cot θ sec θ cosec θ। ঠিক আছে? আমি complementary angle তো আমাৰ কি আছিল sin or cos θ আছিল হয়নে? আমি এনেকৈ ক'ব পাৰো sin to cos আৰু cos to sin or complementary angle। তাৰ পিছত আমি পাইছিলো tan to cot θ ৰ complementary অৰ্থাৎ tan to cot আৰু cot to tan or complementary। আৰু শেষত আমি কি পাইছিলো sec θ is complementary of cosec θ। পাইছিলো নে? মনত পৰিছে? আমি যদি এনেকৈ লিখি লওঁ তেতিয়াহলে আমাৰ বুজি পোৱাত একেবাৰে সুবিধা হ'ব। sin θ ৰ complementary cos θ আৰু cos θ ৰ complementary sin θ। তেনেদৰে tan θ ৰ complementary cot θ আৰু cot θ ৰ complementary tan θ। আৰু sec θ ৰ complementary cosec θ আৰু cosec θ ৰ complementary sec θ। ঠিক আছে? আমি আগৰ ক্লাছত যেনেদৰে trigonometric অভেদ দুটামান পাইছিলো যে sin θ cosec θ ৰ উলুটা বা cosec θ sin θ ৰ উলুটা বুলি reciprocal বুলি আমি কৈছিলো। ইয়াত আমি চাব পাৰো একদম পুনে পুনে আছে সো এইটো ইয়াৰ reciprocal। এনেদৰে তোমালোকে মনত ৰাখিব পাৰিবা। আকৌ cos θ sec θ ৰ reciprocal, sec θ cos θ ৰ reciprocal, আকৌ tan θ cot θ আৰু cot θ tan θ ৰ reciprocal। ঠিক আছে? মনত থাকিব তোমালোকৰ। এতিয়া আমি মূল পাঠলৈ আহো। এতিয়া আমি trigonometric অভেদ অৰ্থাৎ trigonometric identitiesৰ ওপৰত ডিসকাস কৰিম। আইডেন্টিটিজ খিনি মনত ৰখাৰ মই তোমালোকক শৰ্ট ট্ৰিক কিছুমান দি আছো। হেতু ভালদৰে চাবা যাতে ভৱিষ্যতেও তোমালোকক এইবোৰৰ কামত আহিব। কম্পিটিটিভ এক্সাম দিবৰ কাৰণে তোমালোকক কেতিয়াবা কামত আহিব। ঠিক আছে? এটা ভালদৰে চাবা। আমি যিকোনো ফিগাৰটোত চাওঁতে আমি এটা চাবা এই এনে ধৰণে আমি এৰোখিনি বনাই লম। কিয় বনাই লৈছো মই কৈ দি আছো। এতিয়া চাবা প্ৰথম অভেদটোৱে আমাৰ হ'ব sin square θ plus cos square θ equal to 1। এনেকৈ যাম sin square θ plus cos square θ equal to sin square θ plus cos square θ equal to 1। বুজি পাইছানে? এনেকৈ কৈছো। তাৰ দ্বিতীয় অভেদটো হ'ল 1 plus cot square θ equals to cosec square θ। 1 plus cot square θ equals to cosec square θ। কি পালো? 1 plus cot square θ equal to cosec square θ। ঠিক আছে? আৰু শেষৰটো কি পাম আমি tan square θ plus 1 equals to sec square θ। tan square θ plus 1 equal to sec square θ। ঠিক আছে? প্ৰথমটো কি পালো আমি sin square θ plus cos square θ equal to 1। ঠিক আছে? তাৰপিছত কি পালো আমি 1 plus cot square θ equals to cosec square θ আৰু শেষৰটো পালো tan square θ plus 1 equals to sec square θ। ঠিক আছে? আমি মূলত এতিয়া আমি এইখিনি ওপৰত আলোচনা কৰিম আৰু পিছত আমি আৰু দিম। কিন্তু ইয়াৰ পৰাই তোমালোকে বিভিন্ন ধৰণৰ অভেদ তোমালোকে উলিয়াই ল'ব পাৰিবা। ঠিক আছে? হা এটা প্ৰবলেম দুটামান আমি কৰিছো। মনত ৰাখিবা। মই প্ৰবলেম এটা লৈ লৈছো। চাবা ইভালুৱেট সমাধান কৰিব লাগিব।
sin square 63 degree plus sin square 7 degree divided by cos square 17 degree plus square 73 degree ঠিক আছে এটা আমি কৰিছা এটো sin square 63 degree plus sin square 27 degree ঠিক আছে divided by cos square 17 degree plus cos square 73 degree ঠিক আছে আমি এই প্ৰবলেমটো কৰাৰ আগতে মনত পেলাই লম আমি কমপ্লিমেন্টাৰী এংগলবোৰ আগত ক্লাছত যেনেদৰে আমি ডিসকাস কৰিছিলো হেতু আমি মনত পেলাই লম চাবা এই 63 আৰু 27 এই দুইটা ইটো হেতুৰ কমপ্লিমেন্টাৰী হয় ঠিক আছে এই দুটা ইটো হেতুৰ কমপ্লিমেন্টাৰী হয় হেকান আমি এটো আমি কমপ্লিমেন্টাৰী এংগল লৈ যাবলৈ ট্রাই কৰিম তো আমি প্ৰথম sin square 63 degree plus এটোক আমি কি কৰিম sin square 27 টোক আমি কি লিখিম 90 degree minus 63 degree ঠিক আছে তেনেদৰে আমি তলৰটোক আমি কেনে কৰিম cos square 17 degree plus cos square 90 minus 17 degree ঠিক আছে বুজি পাইছা এটা আমি কি আছিল আমাৰ 90 minus a হেতু ফৰ্মুলা আমি ইউজ কৰিম কমপ্লিমেন্টাৰী এটো প্ৰথমটো যেনেকৈ আছে আমি তেনেকৈ ৰাখিম sin square 63 degree plus sin 90 minus a কি আছিল sin 90 minus a is equals to cos a ঠিক আছে আমি হেতু কি কৰিম cos square 63 degree ঠিক আছে sin 90 minus a is equals to cos square 63 degree তেনেদৰে আমি তলৰটোকো চাম আমি cos square 17 degree plus এটো cos 90 minus a হেতু ফৰ্মত আছে cos 90 minus a হলে কি হ'ব sin a হ'ব মানে অৰ্থাৎ sin square 17 degree ঠিক আছে এটা কি হল উপৰটো চাবা sin square 63 degree plus cos square 63 degree divided by cos square 17 degree plus sin square 17 degree আমি যদি অলপ আগতে আমি যেটো অভেদ আলোচনা কৰিছিলো এই অভেদটো প্ৰথম অভেদটো এটো নহয় জানো কি আছিল sin square a বা sin square theta plus cos square theta equals to 1 এখানে আমি ইয়াৰ মানটো 1 পাতিব পাৰো তেনেদৰে cos square theta plus sin square theta এটো একেটা হ'ব মাত্ৰ ইয়াৰটো তাত পাতি দিছো 1/1 সমান 1 এটো আমাৰ নিৰ্ণয় উত্তৰ ঠিক আছে বুজি পাইছা বাৰু আমি আৰু এটা প্ৰবলেম লৈ লওঁ এটো কি আছে চাবা choose the correct option justify your choice ঠিক আছে আমাক এক্সামত এনেকা ধৰণৰ প্ৰবলেম আহিয়ে থাকে এনেকা তোমাক কাৰেক্ট অপচনটো চুজ কৰিবলৈ দিব আৰু কেতিয়াবা জাস্টিফাই কৰিবলৈ দিয়ে ঠিক আছে সেইকাৰণে এটো চাবা কোৱেশ্চনটো কি আছে 9 sec square a minus 9 tan square a equals to what এটা আমাৰ ফাইন্ড দ্য ভ্যালু ঠিক আছে ইয়াত তোমালোকে আমি যেটো 3 নম্বৰ অভেদ আলোচনা কৰিছিলো এই অভেদৰ সহায়ত আমি ইয়াক কৰিম প্ৰশ্নটো প্ৰথমতে পাতি লম 9 sec square a minus 9 tan square a ঠিক আছে দুইটাৰ পৰা আমি 9 টো আমি কমন লৈ লম কি হ'ব sec square a minus tan square a মানে এতিয়া ইয়াৰ আমাৰ অভেদটো কি হ'ব sec square a minus tan square a equals to 1 মানে অৰ্থাৎ আমাৰ কাৰেক্ট অপচনটো কি হ'ল b ঠিক আছে এনেদৰে আমি কৰিব পাৰো এনে ধৰণৰ প্ৰবলেম এক্সামত HSLC আহিয়ে থাকে তাৰ পিছত তোমালোকক মই আৰু দুটা মান ট্ৰিগোনোমেট্ৰিক অভেদৰ অৰ্থাৎ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজৰ বিষয়ে কম এটা চাবা আমি এতলে তিনটা পাইছিলো এটো 4 নম্বৰটো দিছো 4 নম্বৰটো চাবা আমি এনেকে যাম এটো ক্লকৱাইজ ঠিক আছে ঘড়ী কাটাৰ দিশে যাম এনেকে যাম কি হ'ব চাবা tan theta is equal to sin theta by cos theta ঠিক আছে tan theta equals to sin theta by cos theta আমি এনেকে যাম ঘড়ী কাটাৰ দিশে ঠিক আছে আমি এনেকে যাম ঘড়ী কাটাৰ দিশে sin tan theta equals to sin theta by cos theta হয়নে তেনেদৰে আমি আৰু পাম sin theta equal cos theta by cot theta
cos theta by cot theta ঠিক আছে cos theta equal cot theta by cosec theta cot theta by cosec theta ঠিক আছে তেনেদৰে number 7 cot theta equals to cosec theta by sec theta লিখিব পাৰো নহয় জানো তাৰ পিছত আমি কি লিখিব পাৰো cosec theta equals to sec theta by tan theta cosec theta equal to sec theta by tan theta ঠিক আছে আৰু শেষত আমি কি লিখিম number 9 sec theta is equal to tan theta by sin theta tan theta by sin theta মনত থাকিব এতিয়া আমি এইখিনি আমি যদিও আলোচনা কৰিলো কিন্তু তোমালোকৰ ক্লাস 10 ৰ বিশেষকে এইটো অনুপাতৰ ওপৰত অভেদৰ ওপৰত বিশেষকে প্ৰশ্ন আহিব ঠিক আছে এটা ভালদৰে চাই লবা কেনে ধৰণে কৈছো মই tan theta equals to sin theta by cos theta বা এনেকৈ আমি ঘূৰি আছো নহয় জানো আৰু তেনেদৰে আমি আৰু কিছুমান অভেদ উলিয়াই ল'ব পাৰিম যিখিনি ঘড়ী কাটাৰ বিপৰীত দিশে অৰ্থাৎ এনেকৈ ঘূৰিব হয়নে এনেকৈ উল্টাকৈ ঘূৰিব ঠিক আছে তেতিয়ালে আমাৰ কি হ'ব প্ৰথমটো চাবা মই ইয়াৰ পৰা ধৰিছো cot theta equals to cos theta by sin theta cot theta is equals to কি আছিল cos theta by sin theta হয়নে তেনেদৰে আমি বাকিখিনি আমি উলিয়াব পাৰিম cos theta equals to sin theta by tan theta cos theta equals to sin theta by tan theta হয়নে আৰু আমি কি পাম sin theta is equals to tan theta by sec theta তেনেদৰে আমি বাকিখিনি লিখি ল'ব পাৰিম tan theta is equals to sec theta by cosec theta আকৌ কি পাম sec theta equals to cosec theta by cot theta আৰু কি পাম cosec theta is equals to cot theta by cos theta ঠিক আছে ইয়াৰো তেনেদৰে আমি এই 10 নম্বৰ ফৰ্মুলা যেটো আমি হেতুৱে আমি বেছিকৈ আমি ইউজ কৰিম ঠিক আছে এইবোৰ তোমালোকে ভালদৰে চাবা আগৰটো আমি ক্লকৱাইজ কৰিছিলো আৰু এইটো আমি এন্টি ক্লকৱাইজ কৰিছো এইটো ভালদৰে চাবা তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা ঠিক আছে ইয়াৰ পৰা আমি প্ৰবলেম দুটামান কৰো ঠিক আছে prove the following sin a plus cos a whole square plus cos a plus sec a whole square equals 7 plus tan square a plus cot square কৰি চাও हम पातिलम लेफ्ट हैंड साइड तो कमी पातिलम sin a plus cosec a whole square plus cos a plus sec a whole square সমান এটা আমি whole a plus b whole square ফর্মত আমি ভাঙি দিম কি আসলে a plus b whole square equal to a square plus b square plus twice a নহয় জানো sin square a plus cosec square a plus 2 sin a cosec a মানে তাৰপিছত এটো ভাঙিম আমি cos square a plus sec square a plus 2 cos a sec a ঠিক আছে এতিয়া আমি সাম কি কৰিম এই sin square a plus cos square a এটা আমি পাতি লম তোমরা পাতিব পাৰা ডাইৰেক্ট কৰিব পাৰা মই এবাৰ পাতি দিছো
sin square a plus cos square a একেলগে পাতি ললো তাৰপিছত এই দুটাক আমি একেলগে পাতিম cosec square a plus sec square a বাকি চাবা sin a into cosec a এটা আমি আইডেন্টিটি পাই আহিছিল আগতে sin a into cosec a হলে 1 আৰু cos a into sec a হলে 1 এই দুটা আমি 1 বুলি লিখিম মানে 2 হ'ব এটো plus 2 আৰু এটো plus 2 ঠিক আছে এতিয়া চাবা sin square a plus cos square a অলপ আগতে এটো আমি আইডেন্টিটি পালো sin square a plus cos square a equals to 1 হয়নে আৰু আগৰ কি আছিল 2 plus 2 এটা একেলগে আমি 4 বুলি ইয়াত লিখি দিও হ'ব তাৰ পিছত আমি কি কৰিম cosec square a আমি প্ৰশ্নটোত চাম হয়নে tan square plus cos square আছে হয়নে আমি cos square লৈ যাব পাৰিম আমাৰ এটা আইডেন্টিটি আছিল কি আছিল বাৰু 1 plus cot square a আমি cosec square a টোক আমি কি ললো 1 plus cot square a plus এই sec square a টোক আমি ফৰ্মুলা লৈ যাব পাৰো কেনেকৈ পাৰিম 1 plus tan square a is equals to sec square a হৈছে না এতিয়া আমি কি কৰিম যিখিনি আমাৰ ধ্ৰুবক আছে এইখিনি আমি যোগ কৰিম 1 5 6 7 মানে 7 plus এটা আকৌ লিখি দিলো tan square a plus cot square a হ'ব না that is equals to right hand side hence proved ঠিক আছে এটা আমি বেলেগ এটা প্ৰশ্ন কৰি চাও এটো এক্সাৰসাইজত বেছিকৈ তোমালোকে না প্ৰুভ কৰাই কোৱেশ্চন আহিব মই প্ৰশ্নটা লৈছো চাবা tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta that is equals to 1 plus sec theta cos into cosec theta ঠিক আছে প্ৰশ্নটো এনে ধৰণৰ আছে তোমালোকে বিচাৰিলে কিতাপত পাবা তো আমি কেনেদৰে আগবাঢ়িম সলিউশন আমি লেফট হ্যান্ড সাইডৰ পৰা কৰি লম আমি কোনবা এটা ফালৰ পৰা কৰিলো হল মই লেফট হ্যান্ড সাইডৰ পৰা কৰি আছো এটো কি আছে tan theta is equals to 1 minus cot theta plus cot theta equals to 1 minus tan theta ঠিক আছে এতিয়া আমি সামগ্ৰীটো কি কৰিব পাৰো ঠিক আছে আমি আগৰ ফৰ্মুলাখিনি এটলৈকেতো এডিট কৰিব নোৱাৰো আমি কি কৰিম নতুনকৈ এটা কাম কৰিম যেটো tan theta আছে বা cot theta আছে এইখিনিক আমি sin আৰু cos লৈ কনভাৰ্ট কৰি লম কেনেকৈ কনভাৰ্ট কৰিম চাবা tan theta টোক আমি sin theta by cos theta বুলি লিখিব পাৰো হয়নে লিখিলো sin theta by cos theta ঠিক আছে আৰু তেনেদৰে 1 minus cos theta by sin theta লিখিলো cos theta ঠিক আছে প্লাস আকৌ cot theta টোক আমি cos theta by sin theta বুলি লিখিব পাৰো হয়নে আৰু tan theta টোক আমি কি লিখিব পাৰো sin theta by cos theta হ'ব আমি এটা কি কৰিম তলৰ যেটো আছে এটা আমি এলসিএম লৈ লম ওপৰটো যেনেদৰে আছে তেনেদৰে থাকক sin theta by cos theta এটো কি হ'ব sin theta minus cos theta by sin theta ঠিক আছে ভালদৰে চাবা এটো ওপৰ যেনেকৈ আছে এটো cos theta by sin theta divided by এটো cos theta minus sin theta whole divided by cos theta ঠিক আছে ইমানখিনি বুজি পাইছা বাৰু এতিয়া আমি কি কৰিম যেটো ডিনোমিনেটৰত আছে অৰ্থাৎ হৰত যেটো আছে আমি ওপৰলৈ লৈ যাম এটো কি আছিল sin theta by cos theta এটো ওপৰলৈ গলে আমাৰ উলটি যাব নহয় জানো sin theta by sin theta minus cos theta plus তেনেদৰে এটোক আমি লিখিলাম cos theta by sin theta আৰু এটো লুটিয়া দিলে কি হ'ব cos theta by cos theta minus sin theta ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম চোৱাচোন
এইটো চালো এইটোৰ লগত আমি এইটো মিলা নাই কিন্তু ইয়াৰ চাবা এইটো sin θ minus cos θ আছে এইটো cos θ minus sin θ আছে হয়নে এইটোক এটা লাইন আমি লিখি ল'ব পাৰো নিলিখিলেও ডাইৰেক্টলি কৰিব পাৰিবা মই এটা লাইন লিখি লওঁ sin θ by cos θ into sin θ by sin θ into sin θ minus cos θ এটো যেহেতু cos θ minus sin θ আছে যদি আমি sin θ minus cos θ কৰো তেতিয়ালে আমি তা মাইনাস ইনিয়া পাই দি ল'ব লাগিব তেতিয়ালে কি হ'ব cos θ by sin θ into বাকিখিনি এটো জাস্ট হলনি হ'ব বাকি গুটেখিনি একে ধৰণে থাকিব ঠিক আছে এটো আমি কিয় কৰিলো দেখাবা ইয়াৰ পৰা আমি কি কৰিম sin θ minus cos θ দুইটাতে আছে এই পাৰ্টটো sin θ minus cos θ হেতু আমি কমন লৈ লম 1 by sin θ minus cos θ টো আমি কমন লম তেতিয়া হলে আমাৰ ইয়াত কি থাকি যাব sin দুটা থাকিব অৰ্থাৎ sin স্কয়াৰ θ by cos θ হয়নে মাইনাস ইয়াত কি থাকিব cos স্কয়াৰ θ by sin θ বুজি পাইছা আমি কি কৰিলো ইয়াৰ তলৰ ডিনোমিনেটৰ sin θ minus cos θ আছিল ইয়াতো sin θ minus cos θ আছিল হয়নে এই দুটা আমি কমন ললো আৰু বাকি থাকিল sin স্কয়াৰ θ by cos θ minus cos স্কয়াৰ θ by sin θ ঠিক আছে এতিয়া আমি কি কৰিম এটা এনেটো ৰাখি দিম আমি sin θ minus cos θ into এই দুটাক আমি এলসিএম লৈ লম ঠিক আছে এলসিএম লৈ লম কি হ'ব cos θ into sin θ হয়নে তেতিয়ালে এলসিএম ললে এটো কি হ'ব sin কিউব θ minus cos কিউব θ 1 by sin θ minus cos θ এটো a কিউব minus b কিউব টো কি আছিল a minus b অৰ্থাৎ sin θ minus cos θ into a square plus b square plus ab এটা নাছিল জানো কি হ'ব sin square θ plus cos square θ plus sin θ into cos θ ঠিক আছে divided by cos θ sin θ হল এতিয়া আমি এটো লগত আমি এটো কটাকটি কৰিব পাৰো নে এতিয়া আমি তলত কি থাকিলে cos θ into sin θ থাকিলে আৰু ইয়াত চাম আমি এই টাৰ্মটো ওপৰ অকল এটো থাকিল তেতিয়া আমি কি চাম sin স্কয়াৰ θ plus cos স্কয়াৰ θ sin স্কয়াৰ θ plus cos স্কয়াৰ θ মানে 1 নহয় জানো হয়নে 1 plus sin θ cos θ হয়নে তাৰপিছত কি কৰিম আমি ব্ৰেক কৰি দিম দুইটা খৰণ কৰি দিম cos θ sin θ ৰে ঠিক আছে 1 by cos θ sin θ plus sin θ cos θ sin θ cos θ by sin θ cos θ হয়নে এতিয়া আমি কি কৰিম সমান 1 by cos θ sin θ আছে না এটা 1 by cos θ মানে কি আছিল sec θ আছিল আৰু 1 by sin θ মানে কি আছিল cosec θ হয়নে মানে 1 by cos θ sin θ মানে কি হ'ব sec θ into cosec θ plus sin θ cos θ by sin θ cos θ মানে এই দুটা আমি কটাকটি কৰিব পাৰো অৰ্থাৎ 1 ঠিক আছে অৰ্থাৎ আমি যদি এটো খজাই দিও কি হ'ব 1 plus sec θ cosec θ that is equals to right hand side হয়নে তাৰপিছত শেষত মই আৰু এটা প্ৰবলেম লম এই প্ৰবলেমটো কৰাৰ পিছত তোমালোকে ট্ৰিগোনোমেট্ৰি প্ৰায় ভালদৰে বুজি পাবা আৰু যদি বুজি নোপোৱা মোক ভালদৰে জনাবা মোৰ মেইল আইডি তোমালোকে দিব পাৰিবা আৰু নহলে মোক কমেন্ট সেকশনত জনাবা ঠিক আছে এতিয়া চাবা প্ৰশ্নটো কি লৈছো 1 plus tan squared a by 1 plus cot squared a হয়নে 1 plus tan squared a by 1 plus cot squared a equal 1 minus tan a divided by 1 minus cot a whole square that is equals to tan squared a মানে আমাৰ তিনিটা দিছে এইটো ইকুয়াল টু tan squared a হ'ব আৰু এইটো ইকুয়াল টু tan squared a আমি দেখাব লাগিব
ঠিক আছে আমি দুইটাই টেন স্কয়াৰ বুলি আমি দেখাব লাগিব প্ৰথমতে আমি এইটো লৈ লওঁ মানে কি আছে 1 + tan স্কয়াৰ a by 1 + cot স্কয়াৰ a মানে এইটো আমি tan স্কয়াৰ a বুলি দেখাব লাগিব 1 + tan স্কয়াৰ a মানে কিমান sec স্কয়াৰ a মানে আৰু 1 + cot স্কয়াৰ a মানে cosec স্কয়াৰ a হল এতিয়া কথাটো হল কি এইটোক আমি এনেদৰে লিখিব পাৰোনে sec স্কয়াৰ a into 1/cosec স্কয়াৰ a 1/cosec স্কয়াৰ a এতিয়া চাবা sec স্কয়াৰ a টোক আমি 1/cos স্কয়াৰ a বুলি লিখিব পাৰো আৰু 1/cosec স্কয়াৰ a টোক আমি sin স্কয়াৰ a বুলি লিখিব পাৰো ইয়া কি হ'ব আমাৰ sin স্কয়াৰ a by cos স্কয়াৰ a ইকুৱেল কি আছিল sin by cos is tan so কি হ'ব tan স্কয়াৰ a এইখিনিলৈকে আমাৰ প্ৰথম পাৰ্টটো আমাৰ হ'ল এতিয়া আমি দ্বিতীয় পাৰ্টটো কৰিম কি আছিল 1 - tan a by 1 - cot a whole square হয়নে তেতিয়া আমি কি কৰিম দুটাকে এক্সট্ৰাকে স্কয়াৰটো দি দিম তাৰ পিছত আমি স্কয়াৰটো ভাঙি দিম অৰ্থাৎ a - b হোল স্কয়াৰ ফৰ্মুলাত হয়নে কি হ'ব 1 + tan স্কয়াৰ a - 2 tan a বুজি পাইছানে a স্কয়াৰ + b স্কয়াৰ - 2ab তেন্তে আমি তলটো লিখিব পাৰো 1 + cot স্কয়াৰ a - 2 cot a ঠিক আছে এটা চাবা 1 + tan স্কয়াৰ a মানে কি আছিল অভেদবোৰ মনত ৰাখিবা মই লগতে দি যাম চাই যাবা 1 + tan স্কয়াৰ = sec স্কয়াৰ a - 2 tan a মানে আকৌ 1 + cot স্কয়াৰ a মানে কি আছিল এটো আমাৰ cosec স্কয়াৰ a আছিল মনত পেলাবা এটো cosec স্কয়াৰ a আছিল - 2 cot a এতিয়া কি কৰিম চাবা এটো কি কৰিম আমি sec স্কয়াৰ a টোক 1/cos স্কয়াৰ a বুলি লিখিব পাৰো - 2 sin a by cos a বুলি ক'ব পাৰো হয়নে তেনেদৰে ইয়াক আমি 1/sin স্কয়াৰ a বুলি লিখিব পাৰো - 2 cos a by sin a বুলি আমি লিখিব পাৰো পাৰোনে তাৰপিছত আমি কি কৰিম তলৰখিনি এলচিয়াম লম আৰু ওপৰখিনি এলচিয়াম লম এটো কি হ'ব cos স্কয়াৰ a আৰু ইয়াত কি হ'ব 1 - 2 sin a into cos a তলটো তেনেদৰে এলচিয়াম ললে কি হ'ব তলটো sin স্কয়াৰ a হ'ব এটো কি হ'ব 1 - 2 এটো cos a sin a ঠিক আছে এটা চাম আমি 1 - 2 sin a cos a আৰু এটা আছে 1 - 2 cos a sin a অৰ্থাৎ এই দুটা আমাৰ একেটা হয় এনেকৈ আমি কাটি দিব পাৰো গুটিটো ঠিক আছে আৰু থাকিব কি আমাৰ 1/cos a আৰু যদি sin স্কয়াৰটো ওপৰলৈ লৈ যাও কি হ'ব এটো ওপৰলৈ লৈ যাব পাৰো 1/cos স্কয়াৰ a into sin স্কয়াৰ অৰ্থাৎ আমি কি লিখিব পাৰো sin স্কয়াৰ a by cos স্কয়াৰ a বুলি আমি লিখিব পাৰো এটা sin স্কয়াৰ a by cos স্কয়াৰ a কি আছিল tan স্কয়াৰ a ঠিক আছে এনেদৰে আমি প্ৰশ্নটো আমি কৰিব পাৰো সো ডিয়াৰ ষ্টুডেন্টস এতিয়ালৈকে আমি ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজৰ ওপৰত ভেৰিয়াছ ফৰ্মুলাৰ ওপৰত আমি ডিসকাস কৰিলো কমপ্লিমেন্টাৰী এংগল অৰ্থাৎ আগৰ চেপ্টাৰৰ কিছুমান মনত ৰখাৰ কিছুমান সৰু সৰু ট্ৰিক তোমালোকক মই দিছো ভিডিওটোত চাই গম পালা চাগে তোমালোকে যদি চোৱা নাই ভালদৰে চাই লবা ভিডিওটো প্ৰথমৰ পৰা যদি ভিডিওটো ভাল পালা তেনে প্লিজ লাইক বাটনটো টিপি দিবা ঠিক আছে